আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। কিহৰ ভিডিঅ' জানেনে? খোৱা বস্তু বনোৱাৰ নহয় দেই, ভয় নাখাব। মই অনবৰতে খোৱা বস্তুকে দেখাই থাকোঁ যে। তাৰপিছতে আজি মই ক্লেৰ জুৱেলাৰী যে মই বনাওঁ, সেইটো কেনেকৈনো বনাইছোঁ গোটেই প্ৰচেছটো দেখাম বুলি ভাবিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে সেই প্ৰচেছটো চাই নিজেও বনাই ল'ব পাৰিব। গতিকে অকণমান দীঘল হ'লেও ভিডিঅ'টো চাব। আহক মই দেখাওঁ। এইযোৰ কাপোৰৰ লগত মই পিন্ধিবলৈ চিম্পুলকৈ আপোনালোকক যিহেতু দেখাম, সেইকাৰণে অলপ চিম্পুলকৈ বনাইছোঁ। এয়া মই এনেকৈ খুলি থোৱা আগতে, বহুত দিনৰ আগতে মই বনাই আছিলোঁ। তাৰপিছত মাজতে বহুত গেপ পৰিলে। এতিয়া মই সেই চিলপাকাৰ যিটো ক্লে, সেই দুটা ৰেজিন এণ্ড হাৰ্ডেনাৰ, এই দুটা লৈ ল'লোঁ। সমান সমানেই ল'ব লাগে। হাৰ্ডেনাৰটো অকণমান কম হ'লেও একো নহয়। এয়া মই প্ৰথমতে লকেটটো বনাম। চাওক মোৰ গোটেই পৰিৱেশটো আৰ্টৰ বস্তু ধুই থৈছোঁ, টাৱেল একদম চব পৰি গৈছে। এয়া এনেকৈ এতিয়া খুলি মই এটা হাতে কেমেৰা ধৰি আছোঁ, গতিকে অকণমান মোৰ অসুবিধা হৈছে দেখাবৰ কাৰণে। এয়া চাওক, এনেকৈ ভালকৈ আটা মৰাৰ নিচিনাকৈ মাৰি ল'ব। অলপ অলপ পাউডাৰ দিব, অলপ অলপ মাৰিব। আৰু এনেকৈ সেই মাৰ্বল টাইপ টেক্সাৰটো গুচি যাব, একদম প্লেইন স্মুথ হৈ যাব। কণ্টিনিউৱাছলি আপুনি এনেকৈ মাৰি থাকিলে ডোটো বনাওঁতে সৰুকৈ বনাব, বেছিকৈ একেবাৰতে নবনাব, কাৰণ পটককৈ টান হৈ যায় এই বস্তুটো খুব। তেতিয়া আপুনি আৰু তাক শিলগুটিৰ নিচিনা হৈ যাব, একদমেই লৰাব নোৱাৰিব। সেইকাৰণে যাতে ৱেষ্টেজ নহয়, সেইকাৰণে অলপ অলপকৈ ল'ব এটা এটা বস্তু বনাবৰ কাৰণে। আৰু তাত থাকি যোৱাখিনি কি হৈ চাওক, এনেকৈ মই এতিয়া হাতত কেমেৰা আছে গতিকে দেখাব পৰা নাই। আৰু এয়া চাওক, অলপমান এনেকৈ মই লকেটটোৰ কাৰণে শ্বেপটো দিবলৈ চুৰি লৈ লৈছোঁ আৰু কাটিলোঁ, দেখিছে? কাটিলোঁ। এতিয়া এই যে ৰছীডাল ভৰাম, এইটো মই সহজ উপায়েৰে মানে ভৰাম। আপোনালোকে নহ'লে ওপৰত ৰিং ভৰাই দিয়াটো অলপমান দিগদাৰী পাব প্ৰথমতে। এয়া চাওক, এনেকৈ এতিয়া এইডাল ভৰাই দিছোঁ। মানে বস্তুবিলাক যিমান পাৰে স্মুথ কৰিবলৈ চাব। স্মুথ কৰিলে দেখিবলৈ বস্তুটো ভাল হ'ব। মই অকণমান ৰাফ কৰোঁ। ৰাফ কৰাৰ কাৰণে মোৰ বস্তুটোৰ স্মুথনেছটো অলপ কম হয়, কিন্তু আপোনালোকে কিন্তু ভালকৈ বনাব, যাতে মানে ধুনীয়াকৈ পিন্ধিব পাৰে আৰু একদম কিনাৰ নিচিনা, মানে দোকানৰ পৰা কিনাৰ নিচিনা। আৰু যিখিনি আপোনাৰ তাৰ পৰা ৱেষ্টেজ হয় বুলি ভাবিছে, সেই বস্তুখিনি ৱেষ্ট যাবলৈ নিদিব। ধৰক এনেকৈ মণি বনাই থৈ দিব পাৰে। এনেকৈ লাডু দুটা সমানে সমানে কৰি ল'লে কেতিয়াবা নহয় ক'ৰবাত ইউজ হৈ যাব তাৰমানে। এতিয়া মই ইয়াতে ইউজ কৰিম। এতিয়া এই দুটা এনেকৈ বনাই ল'লোঁ নহয়, গোল গোল মাৰ্বলৰ নিচিনা। আৰু মাজেদি এতিয়া হোল কৰি দিম। হোল কৰি দিলে আপুনি ইয়াতো ইউজ কৰিব পাৰে। ইয়াত দেখিছেনে এই বস্তুটো? খালি মানে অলপ বেছি কোমল হৈ আছেতো, বহুত টেকফুলি হেণ্ডেল কৰিবলগীয়া হয়, কাৰণ নহ'লে সেই শ্বেপটো সলাই দিব খোজে, বেকা বেকি হৈ যায়। আপুনি মানে অলপ পাউডাৰ সানি পেলাই য'ত থয় তাত পাউডাৰ সানি ল'ব আৰু ধুনীয়াকৈ এনেকৈ বনাই ল'ব। বনাই থ'লে আপোনাৰ এইটোত নহয়, বেলেগ হ'লেও মানে ইউজ হ'ব। ৱেষ্ট যাবলৈ নিদিব বস্তুটো, কাৰণ কষ্টলি ন এইবিলাক বস্তু। স্কুৱেৰ কুকি কাটাৰ থাকিলে সেইটো দিও হ'ব। এতিয়া মই ইয়াতে যিটো ডিজাইন দিম, সেইটো কিন্তু কুকি কাটাৰ দিয়ে দিম। ৰিং এটা লৈ লৈছোঁ, ৰিঙৰ নিচিনা কুকি কাটাৰটো। আৰু তাৰপিছত মই এনেকৈ সাজ বহাই গৈছোঁ। আপুনি যেনেকুৱা ষ্টাইলত যি ডিজাইনে বনাওঁ বুলি কয়, চব ডিজাইন বনাব পাৰিব। কিন্তু মই অলপ এনেকুৱা টাইপ ভাল পাওঁ, অলপ ৰাফ টেক্সাৰ এটা। গতিকে মই আজি এইটোকে চুজ কৰিলোঁ, কাৰণ মোৰ সেই এনেকুৱা কালাৰ এটা কৰিম যাতে মই মোৰ চুইদাৰৰ ছেটটোৰ লগত পিন্ধিব পাৰোঁ। গতিকে এইটো মই ভাবিছোঁ আজি এইটো ষ্টাইলতে কৰোঁ। বহুত দিন ময়ো কৰা নাই, হাতখনো বেয়া হৈ গৈছে। এনেকৈ চব সাজ দি দিলোঁ, দেখিছে নহয়? আনইভেনলি মানে দি দিছোঁ আৰু। এতিয়া আপুনি যদি পৰিপাটিকৈ ধুনীয়া কিবা এটা ষ্টাইল দিম বুলি খোজে, নিজে কৰি থাকিলে নিজৰ পৰাই বহুত আইডিয়া আহিব। আপুনি কিবা ফুল চুল বনায়ো লগাব পাৰে, অলপমান ক্লে দি পেলাই, আঠা দি। গতিকে যিকোনো বনাব পাৰে। চাই থাকক। আমনি পাইছে নেকি? কিবা এটা বস্তু শিকিবলৈ হ'লেতো অকণমান সময় লাগিবই নহয় জানো? মোৰ ভিডিঅ'টো কি চলে নচলে সেইটো মোক দৰকাৰ নাই, কিন্তু মই ভাবিছোঁ যে আজি মই অকণমান কৰা কামটো আপোনালোকক দেখাই দিওঁ। এইটো চাওক, মই কেনেকৈ ভৰাই থৈছোঁ ইয়াত। আকৌ তাতো কিন্তু লৰাই থাকিব লাগিব, নহ'লে আকৌ তাতে লাগি ধৰিব। আৰু মোক কোম্পানী দিছে চাওক, মোৰ এই পোৱালিটো। মোৰ এতিয়া কোনো নাই ওচৰত, মই নিজে কৰি আছোঁ আৰু। এতিয়া চাওক মই কেনেকৈ ৰাখিম বস্তুটো। বনালোঁ এটা জেগাত,
এইকেইটা দেখিছে কেনেকৈ থৈছোঁ যাতে সি ওলমি থাকে বস্তুটো, নহ'লে শ্বেপটো বেকা হৈ যাব। কোমল হৈ আছে যে এইটো লাহেকৈ অকণমান টান হৈছে। এতিয়া মই পাউডাৰ সানি সেই মাইকাখনৰ ওপৰত থৈ লৈছোঁ। মাইকা নহয়, একচুৱেলি এইখন কেনভাছ, তাত পলিথিন লাগি আছে, সেইকাৰণে তাতে থৈছোঁ। আৰু এইবোৰ দেখিছে, এইবোৰ কিনি ল'ব পাৰে মানে এই যদি বনাওঁ বুলি ভাবে। এই ৰিংবিলাক যিবিলাক কাণত লাগে আৰু হুক চুকবিলাক এনেকুৱা, এইবোৰ কিনি থৈ দিব। বেছি বেছি দামৰ নহয় এইবিলাক, তথাপি একেবাৰে কমো নহয়, অকণমানটো লাগিব আৰু, নহয় জানো? এয়া চাওক, এইকেইটা দি হুক বনাম, চাব ৰ'ব। এয়া এনেকৈ আনি পেলাই মই থৈ দিছোঁ। এইটো অকণমান অকণমান লৰাই আছোঁ, মাজে মাজে অকণমান বেকা হৈ যাব খোজে, আপুনি অকণমান চুৰিখন দি এনেকৈ শ্বেপ এটা দি দিব। আকৌ তেনেকৈ নিজৰ আইডিয়া কৰি কৰিব। এইটো মই এনেকৈ থৈছোঁ দেখিছে, যাতে সি লাগি নাথাকে। লাগি থাকিলে আকৌ শ্বেপটো বেকা হৈ যাব। আৰু মোৰ সা সৰঞ্জামবোৰ দেখিছে, একদম যুদ্ধৰ কাৰণে চুৰি আৰু বেলনা মাৰি, কুকি কাটাৰ, এইবিলাক দেখিছে, একেবাৰে জঘন্য কামৰ নিচিনা হয় আৰু উপায় নাই। মাটিত বহি লৈছোঁ, ইফালে ভৰি দি মাটিত বহিবলৈকো দিগদাৰ, নোৱাৰোঁ। কিন্তু হ'লেও এনেকৈয়ে কৰি থাকোঁ আৰু অলপ চলপ। পাউডাৰ অকণমান লাগে দেই। ঠিক একেটা প্ৰচেছতে মই কাণৰ জোৰ বনাইছোঁ, চাওক, দীঘলীয়াকৈ। আৰু এইকেইটা ইয়াত লগাবৰ কাৰণে কাটি লৈছোঁ। কাটিবৰ কাৰণে মই দেখাইছিলোঁ যে এই যে আপোনাৰ চেপেনা তেনেকুৱা তিনিডাল মই কিনি থৈছোঁ, যাতে ইয়াক বনাবলৈ সহজ হয়। কাৰণ এইবিলাক বস্তুকেইটা লাগেই, কিছুমান বস্তু যোগাৰ লাগে। এইখিনি নহ'লে আপোনাৰ সেই এনেকুৱা ৰিংবিলাক কাটিবলৈ, শ্বেপ দিবলৈ দিগদাৰ। এয়া দেখিছে, সেই ওপৰত যে হুকটো লগাইছোঁ, সেইটো মাজতে কাটি পেলাই সৰু কৰি লৈছোঁ অলপ। সেই কাটিবলৈকে লাগে তাৰমানে সেই যোগাৰকেইটা। এয়া এতিয়া পাউডাৰ অকণমান দি ইয়াকো থৈ দিলোঁ শুকাবৰ কাৰণে। এতিয়া চাওক, একদম শুকাই গ'ল, দেখিছে, একেবাৰে ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই কালাৰ কৰিম। কালাৰ কৰি এয়া আমনি লাগে যে অকণমান এয়া চানা বনাই লৈ লৈছোঁ, অকণ খাই আছোঁ। আৰু এয়া টুথব্ৰাছ দি কৰিছোঁ, সহজতে হ'ব। সেয়া বগা ৰংটো প্ৰথমতে অলপ সানি লৈছোঁ, বগা এক্ৰাইলিক কালাৰ কৰিছোঁ, যাতে ইয়াৰ পৰা গুচি নাযায় পটককৈ কালাৰটো। তথাপি পানী নলগাব, কাৰণ ক্লিয়াৰ বস্তু ন, পানী লগাব নালাগে। এয়া মই মানে ব্লু গ্ৰে এনেকুৱা টাইপ অকণমান চিকচিকাই থকা তেনেকুৱা অকণমান কৰিব বিচাৰিছোঁ আচলতে এই গোটেইটো। এতিয়া মই যেনেকৈ ভাল পাওঁ আৰু তেনেকুৱা ধৰণৰ ডিজাইন এটা বনাই গৈ আছোঁ। আচ্ছা, অকণমান এতিয়া পূৰা শুকাই গ'ল। এতিয়া ৰাতিপুৱা মই পিছদিনা বাৰ্নিছ অকণমান লৈ বাৰ্নিছ কৰি দিছোঁ ব্ৰাছডাল দি। তেতিয়া এতিয়া চাওক এই কাপোৰযোৰৰ লগত মিলিছেনে নাই, কেনেকুৱা লাগিছে। এটলিষ্ট ছেটিছফেকশ্যন আহে, নিজে বনোৱাৰ এটা আমেজেই বেলেগ। আপুনি পিন্ধিছে, সঁচাকৈ মোক পিন্ধিলে চবেই ভালে বুলিয়েই কয়, কিন্তু এয়া নিজৰ যিটো ছেটিছফেকশ্যন, সেইটো বহুত ভাল লগা। আপুনি কিবা এটা বনাইছে, আপুনি কিবা এটা পিন্ধিব, সেইকাৰণে আজি এই ভিডিঅ'টো বনালোঁ। আপোনালোকে পাৰিলে আপোনালোকৰ ফ্ৰেণ্ড ৰিলেটিভছৰ মাজত শ্বেয়াৰো কৰি দিব। চবেই শিকক, চবেই এনেই আনন্দ লওক। এইটো বস্তুৰ দাম 200-300 টকা। মোকো অৰ্ডাৰ দিলে মই কৰি দিম, কিন্তু কথা হৈছে যে নিজে বনোৱাৰ এটা আমেজটো বেলেগ ন, সেইটো শিকিব পাৰে। সেইকাৰণে আজি ভিডিঅ'টো দিলোঁ। ধুনীয়াকৈ বনাই পিন্ধি ফটো দিব দেই, চাম, খুব ভাল লাগিব। আহোঁ।